অসমৰ বেনিতা দ্বিতীয় ৰানাৰ্ছ আপৰ সন্মান লাভ কৰিলে 9 বছৰীয়া বেনিতাই বিমান বন্দৰত বোকাজানৰ বেনিতাক আদৰণি জনোৱা হয় দিল্লীৰ পৰা বিমান যোগে গুৱাহাটীত পুনে উপস্থিত হয় বেনিতা চেত্ৰী আৰু আমি পুনে বেনিতাৰ কাষলৈ আপোনাক লৈ যাব বিচাৰিম বেনিতাৰ অনুভৱ কেনেকুৱা নিচে কণমানি যেহেতু 9 বছৰীয়া এটি কণমানিয়ে সমগ্ৰ বিশ্ববাসীৰ হৃদয় জেনিবলৈ সক্ষম হল বেনিতাৰ হৈতে উপস্থিত আছে আমাৰ জ্যেষ্ঠ সাংবাদিক ভাস্কৰ জ্যোতি শৰ্মা ভাস্কৰ ব্ৰিটেইনত বোকাজানৰ বেনিতাৰ বিজয় আপোনাৰ কাষলৈ পুনে গৈছো ব্ৰিটিছ গট টেলেণ্টত প্ৰতিনিধিত্ব কৰি সমগ্ৰ দেশকে গৌৰৱবোধ কৰিছে আসলে সমগ্ৰ দেশতে উজ্বলি উঠিছে অসম কন্যা 9 বছৰীয়া বিনিতা চেত্ৰী মাত্ৰ পঞ্চম শ্ৰেণীত পঢ়া এইগৰাকী বোকাজানৰ পাহাৰীয়া জিলা বোকাজানৰ কাৰ্বি আংলং বোকাজানৰ পৰা আহি লণ্ডনত অনুষ্ঠিত ব্ৰিটিছ গট টেলেণ্টত সমগ্ৰ অসমৰ লগতে দেশবাসীক আসলে গৌৰৱবোধ কৰিছিল প্ৰথমগৰাকী প্ৰতিযোগী যি ব্ৰিটিছ গট টেলেণ্টৰ ফাইনেলৰ দৰে আসলে প্লেটফৰ্মত দেশক প্ৰতিনিধিত্ব কৰিছিল আৰু সেইগৰাকী বিনিতা চেত্ৰী বৰ্তমান মোৰ সৈতে আছে কণমানি বিনিতাক প্ৰথমতে প্ৰাগনিজৰ তৰফৰ পৰা অফুৰন্ত শুভেচ্ছা খুব ডাঙৰ এটা তুমি সফলতা অৰ্জন কৰি আজি অসমৰ লগতে সমগ্ৰ দেশক আজি প্ৰাউড ফিল কৰাইছা প্ৰথম প্ৰতিক্ৰিয়া প্ৰাগনিজক কি বুলি ক'ব আসলে তুমি थैंक यू सो मच एवरीवन आप लोग ने मुझे इतना सपोर्ट किया इतना प्यार दिया आप लोगों के सपोर्ट से भी मैं इतना स्टेज में गई और मुझे बहुत खुशी हुई কেনেকৈ ভাবিলা যে তুমি ডান্সৰ প্ৰতি তোমাৰ আগ্ৰহ আছিলে কিন্তু সেই ডান্সৰ আগ্ৰহটো তুমি নিজে বঢ়াই পেলাই তোমাৰ যিটো তোমাৰ আগ্ৰহ সেই আগ্ৰহটো তুমি একাগ্ৰতাৰে লাগি লণ্ডনৰ দৰে এখন ব্ৰিটিছ গট টেলেণ্টৰ দৰে এটা প্লেটফৰ্মত তুমি যাম বুলি এটা সপোন দেখিছিলা এই জাৰ্নিটোৰ কথা অকণমান ক'বা নেকি আমাক जैसे कि मैं पहले मतलब जब मैं 3 साल की थी तब मैं बुआ से सीखती थी मतलब बुआ से डांस करना शुरू किया मतलब उनसे इंस्पायर होगी मैं डांस करना शुरू किया और उसके बाद मैंने 2 रियलिटी शो किए सुपर डांसर और डांस दीवाने जूनियर और उसके बाद मैं जयपुर गई ट्रेनिंग करने के लिए और उसके बाद से हार्दिक रावत सर के साथ मैं सीख रही हूँ और उसके बाद से हमारा ये BGT का जर्नी शुरू हुआ জয়পুৰৰ যি ৰাৱত ছাৰৰ যথেষ্ট অৰিহণা আছে তোমাক এই প্লেটফৰ্মটোলৈকে লৈ যোৱাৰ ক্ষেত্ৰত ছাৰৰ কথা নিশ্চয়কৈ ক'বা ঘৰখনৰ কথা নিশ্চয়কৈ ক'বা দেউতা আছে তোমাৰ मतलब वो ना बहुत लकी थे कि मुझे मिले और उन्होंने मुझे बहुत सपोर्ट किया करने के लिए उन्होंने भी बहुत अच्छे से सिखाया मतलब दोनों का मेहनत था इसलिए हम इतने बड़े स्टेज में पहुँचे ঘৰখনৰ কথা কি ক'বা দেউতা অনবৰতে তোমাৰ সৈতে চাহটোৰ দৰে আছিলে গতিকে দেউতা যি ছাপোৰ্ট কি ক'বা নিশ্চয়কৈ থেংক ইউ ক'বা मतलब पापा का बचपन से सपोर्ट था मतलब बचपन से सपोर्ट करते हुए आए इसलिए मतलब सपोर्ट के कारण ही मतलब इस स्टेज में गए है ना और फिर उनको थैंक यू सो मच पहले से सपोर्ट करने के लिए इतना सपोर्ट किया उसके लिए थैंक यू আৰু তুমি যেতিয়া পাৰফৰ্মেন্স কৰি আছিলা যেতিয়া ব্ৰিটিছ গট টেলেণ্টত তোমাৰ যেতিয়া শ্ব' আগবাঢ়ি গৈ আছিলে তুমি যেতিয়া আমাৰ অসমবাসীৰ লগতে সমগ্ৰ দেশক যেতিয়া তুমি গৌৰৱবোধ কৰিছিলা যেতিয়া তোমাৰ সেই নৃত্যৰ যি কলা চাই মুখ্যমন্ত্ৰীগৰাকীয়েও যথেষ্ট গৌৰৱবোধ কৰিছিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তোমাৰ এটা ভিডিঅ' পোষ্ট কৰিছিলে নিশ্চয় তুমি এতিয়া পাপাই তোমাক কৈছে নিশ্চয় দেউতা তোমাক কৈছে তুমি দেখিছিলা তুমি এতিয়া কি ক'বা মুখ্যমন্ত্ৰী ছাৰক थैंक यू सो मच डॉक्टर हेमंत बिश्व शर्मा मामा जी आपने मुझे भी सपोर्ट किया फाइनेंशियली और मेंटली उसके लिए थैंक यू सो मच और आज आप मेरे से मिल रहे हो उसके लिए सबसे बड़ी थैंक यू सो मच क्योंकि आप मुझे मिलने के लिए टाइम निकाल रहे हो उसके लिए थैंक यू কিমান সময়ত মাতিছে তোমাক আজি মামাই কিমান সময়ত মাতিছে তোমাক CM ছাৰে কিমান সময়ত মাতিছে আজি তোমাক ইভিনিং মাতিছে কি ক'বা লগ পাই প্ৰথম কি বুলি ক'বা তুমি ये मैंने सोचा नहीं अभी तक मतलब मैं एक्साइटेड हूँ मिलने के लिए क्योंकि तुम एक्साइटेड हाँ क्योंकि मुझे मिलना है उनसे एक बार क्योंकि उन्होंने इतना सपोर्ट किया तो मिलना एक बार जरूरी है उनसे भी थैंक यू হয়
কণমানিৰ বিনীতাৰ উজ্জ্বল ভৱিষ্যত হওক এয়াই প্ৰাগ নিউজৰ তৰফৰ পৰা থাকিল অলেখ শুভকামনা আৰু এনেদৰে কণমানি 9 বছৰীয়া বিনীতাই সমগ্ৰ বিশ্ববাসীৰ হৃদয় জিনিবলৈ সক্ষম হ'ল আৰু ব্ৰিটেইনছ গট টেলেণ্টত লাভ কৰিলে ৰানাৰ্ছ আপৰ খিতাপ দ্বিতীয় ৰানাৰ্ছ আপ বিজয়ী বিনীতা চেত্ৰী দেখিবলৈ পোৱা গৈছে গুৱাহাটী লোকপ্ৰিয় গোপীনাথ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত আহি উপস্থিত হৈছে আৰু আন্তঃৰাষ্ট্ৰীয় মঞ্চত জিলিকি উঠা বিনীতাক এনেদৰে বিমানবন্দৰ চৌহদত বিপুলভাৱে আদৰণি জনোৱা পৰিলক্ষিত হৈছে আৰু সকলো উৎফুল্লিত হৈছে অসম চৰকাৰৰ তৰফৰ পৰাও তেখেতক বিমানবন্দৰত আদৰণি জনাইছে বিভিন্ন দল সংগঠনে বিনীতাক ইয়াত বিমানবন্দৰত আদৰণি জনাইছে এই কণমানি গৰাকীয়ে ব্ৰিটেইনছ গট টেলেণ্টৰ নিচিনা আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনত খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে আৰু বিমানবন্দৰ চৌহদৰ দৃশ্য আমি দেখুৱাইছোঁ গুৱাহাটী লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰত আহি উপস্থিত হৈছে ব্ৰিটেইনছ গট টেলেণ্টত দ্বিতীয় ৰানাৰ্ছ আপ খিতাপ দখল কৰিবলৈ সক্ষম হোৱা অসমৰ সুসন্তান বিনীতা চেত্ৰী আমি পোনপটীয়াভাৱে দেখুৱাইছোঁ বিমানবন্দৰৰ দৃশ্য আমি বিমানবন্দৰত আহি উপস্থিত হোৱাৰ পিছত বিভিন্নজনে বিনীতাক ইয়াত আদৰণি জনোৱা পৰিলক্ষিত হৈছে আৰু আমি বিমানবন্দৰৰ চৌহদৰ দৃশ্য দেখুৱাইছোঁ বিপুলভাৱে আদৰণি জনাইছে এই প্ৰতিভাশালী অসম সন্তানগৰাকী কণমানিগৰাকীয়ে আন্তঃৰাষ্ট্ৰীয় খিতাপ অৰ্জন কৰাৰ পিছত সকলো উৎফুল্লিত হৈ পৰিছে আমি বিমানবন্দৰৰ চৌহদত এই দৃশ্য দেখুৱাইছোঁ আমি পোনপটীয়াভাৱে দেখুৱাইছোঁ বিমানবন্দৰত আহি উপস্থিত হোৱাৰ পিছতে বিনীতাক এনেদৰে বিপুলভাৱে আদৰণি জনোৱা পৰিলক্ষিত হৈছে আমি বিনীতাৰ পৰা পোনে পোনে তেখেতৰ মন্তব্য জানিবৰ কাৰণে প্ৰয়াস কৰিম বিনীতা প্ৰথমতে শুভেচ্ছা জনাইছোঁ নিউজ লাইভৰ তৰফৰ পৰা বহুত শুভেচ্ছা थैंक यू सो मच এই যে ব্ৰিটেইন গট টেলেণ্টত খিতাপ অৰ্জন কৰিবলৈ সক্ষম হ'লা কেনেকুৱা প্ৰথম অনুভৱ কি मुझे बहुत ভাল लगी एंड मैं बहुत खुश हूँ आप लोग ने मुझे इतना सपोर्ट किया इतना प्यार दिया इसलिए मैं उस मंच पर गई और थैंक यू सो मच एवरीवन वो एक्सपीरियंस कैसा था मुझे बहुत अच्छा लगा क्योंकि इतने बड़े स्टेज में मैं फर्स्ट टाइम गई थोड़ा सा नर्वस थी बट हाँ मैं बहुत हैप्पी थी कैसा अनुभव हुआ कंपटीशन बहुत अच्छा था मैं सेकंड रनर अप आई तो मुझे बहुत खुशी हुई नेक्स्ट टारगेट क्या है आपका नेक्स्ट टारगेट ये है कि मुझे और इम्प्रूव करना है और फिर मुझे और आगे जाना है और नेक्स्ट एजीटी भी ट्राई करूँगी मैं आज मुख्यमंत्री ने आपको मिलेंगे आज ही ब्लॉक पर मुख्यमंत्री थैंक यू सो मच आप मेरे लिए टाइम निकाल रहे हो इतना और थैंक यू सो मच उसके लिए और हाँ मैं आपसे बहुत मिलना चाहती हूँ असम के चीफ मिनिस्टर हेमंत बिश्व शर्मा मामा जी थैंक यू सो मच आपने मेरे लिए टाइम निकाल रहे हो आप मेरे लिए और उसके लिए थैंक यू सो मच और मैं भी आपसे बहुत जल्दी मिलूँगी आप ये ग्रैंड फाइनल में सबसे आप किस जज से हुआ जो कि आपको 2 टाइटल मिला है आप बता सकते कौन सा जज है आपको शायद साइमन सर और ब्रूनो सर भी उनको बहुत पसंद करती हूँ और अमेंदा जी ने आपको एक टाइटल दिया है जो सुपर हीरो तो आप इससे कितना प्रभावित हाँ तो उसके बाद मुझे बहुत खुशी हुई बिकॉज इतने बड़े जज ने मुझे ये बोला तो उससे मैं बहुत हैप्पी थी नेक्स्ट टारगेट ये है कि मुझे अपने आप को और इम्प्रूव करना है और आगे बढ़ाना है और इंडिया मेरे लिए ऐसे प्राउड करते रहिए বিনীতা চেত্ৰী আৰু সুন্দৰভাৱে নেক্সট পুনৰ সাজু হ'ব চেষ্টা কৰিছে আৰু বিভিন্ন দল সংগঠনৰ লোকসকল ইয়াত আছে আমি দল সংগঠনৰ লোকসকলৰ পৰা তেখেতসকলৰ মন্তব্য জানিবৰ চেষ্টা কৰিম কেনেকুৱা আমাৰ অসমৰ অঞ্চল আমাৰ বিনীতা চেত্ৰী আজি কিতাপ দখল কৰিবলৈ সক্ষম হ'ল পোনপ্ৰথমে বিনীতা চেত্ৰীলৈ আমাৰ অভিনন্দন এইমাত্ৰ বৰঝান আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত আহি পাইছে আমি অতিকৈ সুখী এই জনাবলৈ সুখী যে তেখেত ভাৰতৰ মাত্ৰ নহয় এছিয়াৰ দ্বিতীয়গৰাকী ফাইনেলিষ্ট ভাৰতৰ প্ৰথমগৰাকী ভাৰতীয় যিয়ে ব্ৰিটেইন গট টেলেণ্ট এটা আন্তঃৰাষ্ট্ৰীয় ৰিয়েলিটি শ্ব'ত ফাইনেলিষ্ট হিচাপে উপনীত হৈছে অসমকে কৰি গোটেই ভাৰতবৰ্ষ গৌৰৱান্বিত কৰি তৃতীয়
স্থান দখল কৰি আহিছে এই ভাৰতৰ গৌৰৱৰ কথা এই অসম কন্যাগৰাকীক আমি অভিনন্দন কৰিবলৈ পাই আমি অতিকৈ সুখী ধন্যবাদ আৰু এই মুহূৰ্তত বিভিন্ন দল সংগঠন আছে আমি দেখুৱাইছোঁ আৰু বিনীতাক ইয়াত আদৰণি জনাইছে আৰু বিনীতাৰ পিতৃগৰাকী আছে মই বিনীতাৰ পিতৃৰ পৰা জানিবৰ কাৰণে চেষ্টা কৰিম আপোনাৰ কন্যাই উজ্বলি উঠিছে আজি সমগ্ৰ অসমবাসীয়ে আজি গৌৰৱ অনুভৱ কৰিছে আপোনাৰ কন্যাৰ যি সফলতা হয় মানে প্ৰথমতে সকলোকে মই ধন্যবাদ দিম কেলৈকে সকলোৰে আশীৰ্বাদ আৰু সকলোৰে মৰমৰ কাৰণে আজি এই পৰ্যায় পাইছেহি এইটো কাৰণে সকলোকে প্ৰথমে ধন্যবাদ ইমান কণমানিজনীয়ে ইমান ডাঙৰ কম্পিটিশ্যন এখনত কেনেদৰে তেওঁ তাত তেওঁৰ পাৰফৰ্মেঞ্চ তেওঁৰ কেনেদৰে কৰিছিলে পিটি হিচাপে কেনেকুৱা অনুভৱ হৈছে মানে পিটি হিচাপেতো খুবেই ভালে অনুভৱ মানে কৰি আছে কিন্তু কি এদিনৰ কথা নহয় এইটো বহু দিনৰ সাধনাৰ পিছতে আজি এই পৰ্যায় পাইছে সেইটো কাৰণে মানে খুব ভাল অনুভৱ হৈ আছে ভাৱটোতো মানে প্ৰথমতে খুব ভয় লাগি আছিলে কিন্তু যেতিয়া তাইৰ মানে পাৰফৰ্মেঞ্চটো দেখিলোঁ তেতিয়া মই মানে ক'ব পাৰিলোঁ যে হয় কিবা এটা স্থানটো পাবহে মানে এইটো মানে দেখি পেলাই কনফিডেঞ্চ হয় নিশ্চয় সকলোৱে প্ৰশংসা কৰিছে যিমান জজ আছিলে যিমান অডিয়েঞ্চ আছে সকলোৱে প্ৰশংসা কৰিছে একেবাৰে নাই মানে তেওঁকতো প্ৰথমতে ধন্যবাদ দিম কেলৈ কি তেওঁ ইমান ব্যস্ততাৰ মাজতো ইমান সময় ওলাই পেলাই এটা সময় দি পেলাই তেওঁ মানে মাতিছে সেইটো কাৰণে তেওঁক ধন্যবাদ দিম অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মামাই মানে ইমান ব্যস্ততাৰ মাজতো সময় ওলাই পেলাই আমাক সন্ধিয়া সময় দিছে লগ পোৱাৰ সেইটো কাৰণে তেওঁক ধন্যবাদ দিম আৰু আকৌ অনুপ্ৰেৰণা পাব হয় হয় নিশ্চয় অনুপ্ৰেৰণা পাব কেলৈ কি তেওঁ ইমান এটা ব্যস্ত মাজতো তেওঁ মাতি পেলাই এটা উৎসাহ দিব সেইটো কাৰণে তেওঁক